সকলোকে এছকে ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি মোগল ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ বৈৰাম খান অথবা বৈৰাম খাঁৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। বৈৰাম খাঁ মধ্য ভাৰত ইতিহাসৰ এনে এটি চৰিত্ৰ যি নিজৰ অসাধাৰণ ৰাজভক্তিৰে চালুকীয় মোগল সাম্ৰাজ্যক ৰক্ষা কৰাৰ লগতে ভাৰতৰ ইতিহাসত নিজৰ কৃতিত্বৰ বিষয়ে লিপিবদ্ধ কৰি যাবৰ কাৰণে সক্ষম হৈছিল। ষষ্ঠদশ আৰু সপ্তদশ শতিকাৰ সময়ছোৱাত কোনো মোগল ডাঙৰীয়াই আগবঢ়াব নোৱাৰা সেৱাৰে তেওঁ নিজৰ দক্ষতা প্ৰতিপন্ন কৰি মোগল শাসনত নিজৰ স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিল। তেওঁ এজন পাৰ্চী তুৰ্কী লোক আছিলে আৰু ধৰ্ম বিশ্বাসত তেওঁ আছিলে চিয়া সম্প্ৰদায়ৰ। মোগল সম্ৰাট বাবৰে ভাৰতলৈ অহাৰ আগতেই বাবৰৰ সেৱাত তেওঁ যোগদান কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত হুমায়ুনৰ সেৱাত যোগদান কৰি তেওঁ ৰাজভক্তিৰ প্ৰমাণ দিবৰ কাৰণে সক্ষম হৈছিলে। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত বেলগ্ৰামৰ যি যুদ্ধ হৈছিল, এই যুদ্ধত শ্বেৰ শ্বাহৰ হাতত বৈৰাম খাঁ বন্দী হৈছিলে। বৈৰাম খাঁৰ কৃতিত্বৰ কাহিনী শুনি শ্বেৰ শ্বাহে তেওঁক শ্বেৰ শ্বাহৰ লগত যোগদান কৰিবৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু বৈৰাম খাঁই তেওঁৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিলে আৰু সুবিধা বুজি শ্বেৰ শ্বাহৰ হাতৰ পৰা তেওঁ পলায়ন কৰিছিল। ইয়াৰ পিছত প্ৰায় 2 বছৰ সময় ধৰি হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত কোনো যোগসূত্ৰ নাছিলে আৰু 1542 খ্ৰীষ্টাব্দত অমৰকোটত বৈৰাম খান আৰু হুমায়ুন পুনৰ মিলিত হৈছিল। সেই সময়ত হুমায়ুনে সিংহাসন হেৰুৱাই বা ৰাজ্য হেৰুৱাই অনাই বনাই ঘূৰি ফুৰিব লগা হৈছিলে আৰু এনেকুৱা এটা অৱস্থাত হুমায়ুনে তেওঁৰ প্ৰভুভক্তিৰে বৈৰাম খানে তেওঁৰ প্ৰভুভক্তিৰে হুমায়ুনক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছিলে। বৈৰাম খানে হুমায়ুনক পাৰ্চিয়ালৈ যোৱাৰ সকলো বন্দোবস্ত কৰিছিলে আৰু পাৰ্চিয়াৰ সম্ৰাটৰ সহযোগ পাবৰ কাৰণে সক্ষম হৈছিলে। ইয়াৰ পৰৱৰ্তী সময়ত হুমায়ুনে মোগল সিংহাসন পুনৰুদ্ধাৰৰ কাৰণে যি সংগ্ৰাম কৰিব লগা আছিল, এই সংগ্ৰামত বৈৰাম খাঁই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। মাছিৱাৰা আৰু চিৰহিন্দৰ যুদ্ধত বৈৰাম খানে এটি গুৰুত্বপূৰ্ণ ভূমিকাৰে ভাৰতত পুনৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাত এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বৈৰাম খাঁৰ এই অসাধাৰণ সেৱাৰ বিনিময় স্বৰূপে হুমায়ুনে তেওঁক খান-ই-খানান উপাধি প্ৰদান কৰিছিলে আৰু তেওঁক চিৰহিন্দৰ জাগিৰ প্ৰদান কৰিছিলে। বৈৰাম খানে তেওঁৰ বুদ্ধিমত্তা, অভিজ্ঞতা আৰু হুমায়ুনৰ লগত তেওঁৰ যি ব্যক্তিগত সম্পৰ্ক, তাৰ বলতেই মোগল ডাঙৰীয়াসকলৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলে, যাৰ ফলস্বৰূপে 1556 খ্ৰীষ্টাব্দত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নাবালক আকবৰক মোগল সিংহাসনত অধিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিলে। আমি সকলোৱে জানো যে হুমায়ুনে মোগল সিংহাসন পুনৰ অধিকাৰ কৰাৰ পিছত বেছিদিন শাসন কৰিব পৰা নাছিলে আৰু তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ চিৰিৰ পৰা পৰি মৃত্যু হৈছিল। আৰু হুমায়ুনৰ মৃত্যুৰ সময়ত আকবৰ আছিলে কালানুৰত। বৈৰাম খাঁই ততাতৈয়াকৈ আকবৰক কালানুৰৰ পৰা আনি তেওঁৰ ৰাজ অভিষেক সম্পন্ন কৰি মোগল সিংহাসনত অধিষ্ঠিত কৰিছিলে।
এইটো বাবৰৰ এটা জীৱনৰ ডাঙৰ কৃতিত্ব আছিলে। এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ'ব যে আকবৰক বৈৰাম খানে একেবাৰে সৰুৰ পৰাই পাইছিলে আৰু আকবৰৰ 5 বছৰ বয়সত বৈৰাম খাক তেওঁৰ ব্যক্তিগত শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল। সেই সূত্ৰে বৈৰাম খা আকবৰৰ প্ৰতি এটি সহজাত মৰম দেখিবলৈ পোৱা গৈছিল। আকবৰেও বৈৰাম খাক খান বাবা বুলি সম্বোধন কৰিছিলে। গতিকে বৈৰাম খাৰ হুমায়ুনৰ প্ৰতি যি ৰাজভক্তি আৰু আকবৰৰ প্ৰতি তেওঁৰ যি পিতৃসুলভ মৰম, তাৰ ফলস্বৰূপেই 1556 খ্ৰীষ্টাব্দত বৈৰাম খাক মুনিম খাৰ পৰৱৰ্তী আকবৰৰ অভিভাৱক হিচাপে নিযুক্তি দিয়া হৈছিল। বৈৰাম খাই আকবৰৰ অভিভাৱক হিচাপে পৰৱৰ্তী সময়ছোৱাত অন্তকৰণে আকবৰ তথা মোগল ৰাজ পৰিয়াললৈ তেওঁৰ সেৱা আগবঢ়াইছিল। জন এফ ৰিচাৰ্ডে উল্লেখ কৰিছে যে বৈৰাম খানে আকবৰক মোগল সাম্ৰাজ্যৰ ভেটি গ্ৰেনাইট হিলৰ ভেটিত তৈয়াৰ কৰাত সহায় কৰিছিল। বৈৰাম খানে আকবৰৰ অভিভাৱক হিচাপে ৰাজকাৰ্য পৰিচালনা কৰাত আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োফালৰ পৰাই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সেই সময়ত মোগল সাম্ৰাজ্যখন একেবাৰে সুৰক্ষিত নাছিলে আৰু চাৰিওফালে শত্ৰুৱে আৱৰি আছিলে। ইয়াৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ যে আফগানৰ এটা মহম্মদ আদিল শ্বাহৰ শক্তিশালী সেনাপতি হিমুৱে দিল্লীৰ অধিকাৰ কৰাৰ অভিপ্ৰায়েৰে আগ্ৰা অধিকাৰ কৰিছিলে আৰু দিল্লী অভিমুখে অগ্ৰসৰ হৈছিল। সেই সময়ত মোগল ডাঙৰীয়াসকলে আকবৰক কাবুললৈ পলাই যোৱাৰ উপদেশ প্ৰদান কৰাৰ বিপৰীতে বৈৰাম খাই আকবৰক কাবুললৈ যোৱাত বাধা প্ৰদান কৰিছিলে আৰু শত্ৰুক বাধা দিবৰ কাৰণে দৃঢ় সংকল্প গ্ৰহণ কৰিছিল। তেওঁ সৈন্যবাহিনীৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে দিল্লীৰ তত্ত্বাৱধায়ক টাৰ্ডিবেগে হিমুৰ হাতত পৰাজিত হৈ পিছ হুহকি অহাত তেওঁক মৃত্যুদণ্ড প্ৰদান কৰিছিলে আৰু বৈৰাম খানে নিজেই মোগল সৈন্যবাহিনীৰ নেতৃত্ব দি 1556 খ্ৰীষ্টাব্দৰ দ্বিতীয় পানিপথৰ যুদ্ধত আফগান সেনাবাহিনীক পৰাজিত কৰি মোগল শাসন সুদৃঢ় কৰিছিলে। আফগান সেনাধ্যক্ষ হিমুক তেওঁ হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লী আৰু আগ্ৰা জয় কৰিছিল আৰু এনেদৰে বৈৰাম খাৰ যি দৃঢ় সংকল্প আৰু দৃঢ় পদক্ষেপ, ইয়াৰ দ্বাৰা খহি যাব খোজা মোগল সাম্ৰাজ্যৰ ভেটিক তেওঁ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে বা ৰাখিবৰ কাৰণে সক্ষম হৈছিলে। বৈৰাম খানে হেৰুৱা ৰাজ্যখণ্ড আজমীৰ, সম্বল, লক্ষ্ণৌ, গোৱালিয়ৰ, জৌনপুৰ আদি পুনৰুদ্ধাৰ কৰিছিল, যদিও তেওঁ সোণাৰগড় আৰু ৰণথম্ভৰৰ বিৰুদ্ধে তেওঁৰ যি অভিযান সেই অভিযান সফল হোৱা নাছিল। আনহাতে চুলেইমান মিৰ্জাই বহু মাহ ধৰি কাবুল অৱৰোধ কৰিছিলে আৰু মোগল সেনাবাহিনীৰ যোগ্য প্ৰতিৰোধৰ বাবে তেওঁ কাবুল অধিকাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে। গতিকে এনেদৰে বৈৰাম খাৰ নেতৃত্বত
মোগলৰ ৰাজনৈতিক সীমা তেওঁ সুৰক্ষিত কৰিবৰ কাৰণে সক্ষম হৈছিল। 1556 খ্ৰীষ্টাব্দৰ পৰা 1560 খ্ৰীষ্টাব্দলৈ এই 4 বছৰ বৈৰাম খাই আকবৰৰ অভিভাৱক হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। যদিও সেই সময়ত প্ৰকাৰান্তৰে তেওঁ মোগল সাম্ৰাজ্যৰ শাসকৰ দৰে হৈ পৰিছিল। কিন্তু হঠাতে 1560 খ্ৰীষ্টাব্দত বৈৰাম খাঁক আকবৰে ক্ষমতাৰ পৰা অপসাৰিত কৰিছিল। বৈৰাম খাঁক ক্ষমতাৰ পৰা অপসাৰিত কৰাৰ ক্ষেত্ৰত আমি বহুবিলাক কাৰকে ক্ৰিয়া কৰা দেখিবলৈ পাওঁ। সেই সময়ৰ সমসাময়িক যিসকল বুৰঞ্জীবিদ আছিলে, এই বুৰঞ্জীবিদসকলে এই ঘটনাটোৰ বিভিন্ন ধৰণে উল্লেখ কৰা দেখিবলৈ পোৱা যায়। আমি যদি প্ৰথমে আকবৰনামালৈ যাওঁ, তেতিয়াহ'লে দেখিম যে আকবৰনামাত উল্লেখ কৰিছে যে বৈৰাম খানৰ যি অহং বা দাম্ভিক মনোভাৱ, সেই তেওঁৰ পতনৰ বাবে দায়ী আছিলে। আনহাতে আবুল ফজলে উল্লেখ কৰিছে যে বৈৰাম খানৰ ব্যৱহাৰ অসহনীয় আছিলে আৰু তেওঁৰ প্ৰশংসকসকলে তেওঁৰ মন কলুষিত কৰি পেলাইছিল। আনহাতে ফিৰিস্তাই উল্লেখ কৰিছে যে বৈৰাম খানক কামৰান মিৰ্জাৰ পুত্ৰ আবুল কাছিম মিৰ্জাৰ পক্ষ সমৰ্থন কৰা বুলি সন্দেহ কৰা হৈছিল। আৰু জন এফ ৰিডাৰ্ছে আনহাতে তেওঁ কৈছে যে গোষ্ঠীগত আৰু ধৰ্মীয় মতানৈক্যই বৈৰাম খাঁৰ পতনৰ বাবে দায়ী আছিল। এতিয়া আমি এই পটভূমিবিলাক কিছু পৰিমাণে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আকবৰ আৰু তেওঁৰ অভিভাৱক বৈৰাম খাঁৰ মাজত কিছু কথাক লৈ মতানৈক্য হোৱা দেখিবলৈ পোৱা গৈছিল। প্ৰথমতে যদি আমি চাওঁ যে আকবৰে ক্ৰমে ৰাজক্ষমতা প্ৰয়োগ কৰাৰ যোগ্যতা লাভ কৰা বুলি অনুভৱ কৰিছিল আৰু সেয়েহে তেওঁ প্ৰশাসনৰ বাঘজৰীডাল নিজৰ হাতত নিবৰ বাবে আগ্ৰহী হৈ পৰিছিল। আনহাতে বৈৰাম খানৰ আকবৰৰ প্ৰতি যি পিতৃসুলভ ব্যৱহাৰ, সেই সূত্ৰে তেওঁ আকবৰৰ পঢ়া শুনাত মন নিদিয়াত আপত্তি কৰিছিলে আৰু তাৰ পৰিৱৰ্তে আকবৰে চিকাৰ খেল ধূলাত সময় নষ্ট কৰাটোত তেওঁ অসন্তোষ প্ৰকাশ কৰিছিল। বৈৰাম খানে ভাবিছিল যে মোগল সাম্ৰাজ্যৰ ৰক্ষাৰ বাবে বৈৰাম খানৰ সেৱা বা অভিভাৱকত্ব খুবেই দৰকাৰী। গতিকে আকবৰ আৰু বৈৰাম খানৰ মাজত মনৰ যি বা চিন্তাধাৰাৰ যি অমিল, এয়াও তেওঁলোক দুইজনৰ মাজত এটি বিচ্ছেদ বা এটা দূৰীৰ সৃষ্টি কৰিছিলে। তাৰোপৰি বৈৰাম খাঁৰ কিছুমান কাৰ্যৰ বাবে আকবৰে তেওঁৰ অভিভাৱকত্বৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিছিলে। আমি যদি চাওঁ দেখিম যে বৈৰাম খাঁই বহুসময়ত তুৰ্কী ডাঙৰীয়াসকলক দুৰ্ব্যৱহাৰ কৰিছিল। বৈৰাম খানৰ বিভিন্ন কাৰ্যৰ ফলস্বৰূপে বহু পুৰণি ডাঙৰীয়া তথা মোগল দৰবাৰৰ বহু কৰ্মচাৰী এটা দৰিদ্ৰ জীৱন যাপন কৰিবৰ কাৰণে বাধ্য হৈছিল। আনকি আকবৰক নিজৰ খৰচৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধনহে বৈৰাম খানে মোকলাই দিছিলে। ইয়াৰোপৰি বৈৰাম খানে ৰাজকীয় হাতীৰ পালৰ দায়িত্ব আকবৰৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ যোৱাটো আকবৰে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। এইখিনিতে আন দুটামান সৰু সৰু ঘটনা সংঘটিত হৈছিল। এবাৰ আকবৰে হাতীৰ যুদ্ধ উপভোগ কৰি থকা সময়তে এটা হাতীয়ে যুদ্ধৰ পৰা বা খেলৰ পৰা আঁতৰি গৈ দৌৰি বৈৰাম খাঁৰ
যি টেণ্ট আছিল সেই টেণ্টৰ ৰছী ছিঙি পেলাইছিলে। আকবৰে এই কাৰ্যটো জানি বুজি কৰা নাই বুলি বৈৰাম খাঁক জনোৱাৰ পিছতো বৈৰাম খাঁই মাউতজনক শাস্তি প্ৰদান কৰিছিলে। ঠিক তেনেদৰে এবাৰ যমুনা নদীত বৈৰাম খাঁই নৌ বিহাৰ কৰি থাকোঁতে এটা ৰাজকীয় হাতীয়ে তেওঁৰ নাওখনৰ ওপৰত আক্ৰমণ কৰিছিল। পিছত আকবৰে সেই মাউতজনক তেওঁৰ অভিভাৱকৰ ওচৰলৈ প্ৰেৰণ কৰাত বৈৰাম খানে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰিছিল। এই সৰু সুৰা ঘটনাবিলাকৰ উপৰিও দেখা গৈছিল যে বৈৰাম খাঁই বহু সময়ত আকবৰক নজনোৱাকৈ বহু কাৰ্য কৰিছিল আৰু পিছতহে তেওঁ আকবৰৰ পৰা তাৰ অনুমতি লৈছিলে। এই ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে শ্বেখ গদাইৰ নিয়োগ, আনহাতে আকবৰৰ আগৰ শিক্ষক মোল্লা পীৰ মহম্মদক অপহৰণ আদি কাৰ্য বৈৰাম খানে আকবৰৰ অনুমতি অবিহনেই কাৰ্যকৰী কৰিছিল। গতিকে এই বিভিন্ন ধৰণৰ কাৰ্যবিলাকত আকবৰ বহু সময়ত বৈৰাম খাঁৰ ওপৰত ক্ষুণ্ণ হৈছিল আৰু তেওঁ নিজেই দিল্লীৰ সিংহাসনৰ বাগজৰী বা প্ৰশাসনৰ বাগজৰী নিজৰ হাতত আনিবৰ কাৰণে বিচাৰিছিল। এইখিনিতে আমি আগতে উল্লেখ কৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ কাৰণ এইখিনিতে আছিল যে সেই সময়ত বৈৰাম খানক কাছিম মিৰ্জাৰ সমৰ্থক বুলিও সন্দেহ কৰা হৈছিলে। কিন্তু বৈৰাম খাঁৰ যি ৰাজভক্তি, এই ৰাজভক্তি থকা তেওঁৰ ৰাজভক্তিত কিবা খুঁত কিন্তু প্ৰমাণিত হোৱা নাছিলে। আনহাতে বৈৰাম খাঁৰ যি কটু ব্যৱহাৰ আৰু তেওঁৰ যি অসাধাৰণ ক্ষমতাৰ গৰাকী হৈছিল, ইয়ে মোগল দৰবাৰৰ ডাঙৰীয়াসকল আৰু সম্ৰাট আকবৰৰ আত্মীয়সকলৰ মাজত এটি ঈৰ্ষাৰ সৃষ্টি কৰিছিলে। তেওঁলোকে ভাবিছিল যে যদি বৈৰাম খান এই ক্ষমতাৰ অধিকাৰী হৈ থাকে তেতিয়াহ'লে তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰিব বা আকবৰৰ ওপৰত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰিব। সেয়েহে মোগল দৰবাৰৰ ডাঙৰীয়াসকল আৰু সম্ৰাটৰ ওচৰ সম্বন্ধীয় লোকসকল, তাৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ আকবৰৰ ঠাই মাতৃ মহামানগা, তেওঁৰ স্বামী কুহৰ, তেওঁৰ পুত্ৰ আদম খান, তেওঁৰ সম্বন্ধীয় চিহাবুদ্দিন আহমেদ, মিৰ্জা চাৰাফুদ্দিন হুছেইন, জিজিয়ানাগা, শামছুদ্দিন, আনকি আকবৰৰ মাতৃ হামিদা বানু বেগমেও এনেকুৱা ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছিল। তেওঁলোকৰ লগত বিভিন্ন সময়ত আকবৰৰ শত্ৰু ডাঙৰীয়াসকল যেনে পীৰ মহম্মদ বা আন বিষয়াসকলেও যোগদান কৰিছিলে। মোগল ৰাজদৰবাৰ বা ৰাজ পৰিয়ালৰ লোকসকল সুন্নীপন্থী হোৱাৰ বিপৰীতে বৈৰাম খান আছিলে চিয়াপন্থী লোক। গতিকে বৈৰাম খাই তেওঁৰ বন্ধু বা চিয়া সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি অধিক অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল বুলি সুন্নী লোকসকলে বিভিন্ন সময়ত অভিযোগ কৰা দেখিবলৈ পোৱা গৈছিলে। গতিকে বৈৰাম খাঁ চিয়াসকলৰ প্ৰতি তেওঁৰ যি দৰদ, এই দৰদে সুন্নীসকলক হচকিত কৰি পেলাইছিল বা তেওঁলোক অসন্তুষ্ট হৈছিল। এইখিনিতে আমি উল্লেখ কৰিব পাৰোঁ যে বৈৰাম খানে চিয়া সম্প্ৰদায়ৰ শ্বেখ গদৈক সদৰ-ই-সুদুৰ পদত নিয়োগ কৰাটো চিয়াসকলে কোনোপধ্যেই মানি ল'ব পৰা নাছিলে। একেদৰে বাবৰৰ সময়ৰ পৰাই
মোগল ৰাজদৰবাৰত ইৰাণী, তুৰাণী, উজবেক, আফগান আদি বিভিন্ন জনগোষ্ঠীৰ ডাঙৰীয়া আছিলে। তেওঁলোক বিভিন্ন সময়ত তেওঁলোকৰ নিজৰ ভৌগোলিক আৰু ধৰ্মীয় পন্থাৰে বিভক্ত তথা পৰিচিত আছিলে। আকবৰৰ দিনত চিয়াপন্থী পাৰ্চিয়ান বৈৰাম খানৰ যি অপৰিসীম ক্ষমতা আৰু চিয়াসকলৰ প্ৰতি তেওঁৰ যি দুৰ্বলতা, তাৰ ফলস্বৰূপে এওঁলোকে ভাবিছিল যে মোগল দৰবাৰত লাহে লাহে চুন্নীসকলৰ প্ৰভুত্ব কমি যাব। বৈৰাম খানৰ বিভিন্ন ঘটনাই কাৰ্যই বিভিন্ন সময়ত তেওঁলোকৰ এই চিন্তাধাৰাত খোৰাক যোগোৱা দেখিবলৈ পোৱা গৈছিল। আনহাতে বৈৰাম খানৰ প্ৰতি যি বিৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ ফলস্বৰূপে আনকি সোণাৰগড় আৰু ৰন্থাম্বৰৰ অভিযানত মোগলসকলৰ যি পৰাজয়, সেই পৰাজয়ৰো দায়িত্ব আনকি বৈৰাম খাৰ ওপৰত জাপি দিবৰ কাৰণে চেষ্টা কৰা হৈছিল। এনেদৰে বৈৰাম খাৰ বিৰুদ্ধে ষড়যন্ত্ৰ পূৰ্ণ ৰূপ লোৱাৰ সময়ত এদিন আকবৰে আগ্ৰালৈ চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰিবলৈ গৈ তাৰ পৰা বাহিৰে তেওঁ দিল্লীত থকা তেওঁৰ সেই সময়ত নৰিয়াত পৰা তেওঁৰ মাতৃ হামিদা বানু বেগমক লগ কৰিবৰ কাৰণে গৈছিল আৰু তাতেই তেওঁৰ ঠাই মাতৃ মহম আনাগাই তেওঁক বৈৰাম খানৰ প্ৰতি এটি কঠোৰ পদক্ষেপ ল'বৰ কাৰণে টানি ধৰিছিলে। বহুসংখ্যক বুৰঞ্জীবিদে ক'ব খোজে যে এই ষড়যন্ত্ৰ আকবৰৰো জ্ঞাত আছিলে, যদিও সকলোবিলাক বুৰঞ্জীবিদে এইটো মানি লোৱা নাই। আকবৰে দিল্লীৰ পৰাই বৈৰাম খানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰযোগে তেওঁ জনাইছিল যে আকবৰে নিজে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ সিদ্ধান্ত লৈছে আৰু পত্ৰখনৰ জৰিয়তে বৈৰাম খানক মক্কালৈ যাবৰ কাৰণে পৰামৰ্শ দিয়া হৈছিল। আকবৰে তেওঁৰ ভৰণ-পোষণৰ বাবে এখন জাগিৰ প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছিল। বৈৰাম খানৰ বন্ধু আৰু পৰামৰ্শদাতাসকলে তেওঁৰ শত্ৰুৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে যদিও তেওঁক পৰামৰ্শ দিছিল, তথাপিও বৈৰাম খানে তেওঁৰ জীৱনজোৰা ৰাজভক্তিত চেকা লাগিব বুলি সেই পৰামৰ্শ গ্ৰহণ কৰা নাছিল। তাৰ পৰিৱৰ্তে বৈৰাম খানে ৰাজআজ্ঞা পালন কৰি সম্ৰাটৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু তেওঁ মক্কালৈ যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু তেওঁ গৈ ৰাজস্থান পোৱাৰ সময়তে তেওঁ এটি খবৰ পাইছিল যে তেওঁৰ শত্ৰু পীৰ মহম্মদে এটি সৈন্যবাহিনী লৈ বৈৰাম খাৰ মক্কা যাত্ৰা তৎকালীন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বৈৰাম খাই এই তেওঁৰ প্ৰতি যি তেওঁৰ এই অপমান তেওঁ সহ্য কৰিব পৰা নাছিল আৰু তেওঁ পাঞ্জাৱলৈ উভতি আহি আকবৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে। আকবৰে বৈৰাম খাক দমন কৰিবৰ কাৰণে এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিলে আৰু এই যুদ্ধত আকবৰৰ সৈন্যবাহিনীৰ হাতত বৈৰাম খা পৰাজিত হৈছিলে। বৈৰাম খাই তেওঁৰ নিজৰ ভুল স্বীকাৰ কৰি আকবৰৰ ওচৰত ক্ষমা খুজিছিলে। আকবৰে বৈৰাম খাক ৰাজসভালৈ আহিবৰ কাৰণে অনুমতি প্ৰদান কৰিছিলে আৰু তেওঁৰ সন্মুখত বহুকেইটা বিকল্প ৰাখিছিলে। এই বিকল্পসমূহৰ ভিতৰত বৈৰাম খাই মক্কালৈ যোৱা বিকল্পটো গ্ৰহণ কৰিছিল আৰু তেওঁ মক্কালৈ যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু তেওঁ আহমদাবাদ পোৱাৰ আগতেই পট্টন নামৰ ঠাইত মুবাৰক খান নামৰ এজন আফগান লোকে বৈৰাম খাক হত্যা কৰিছিল। তেতিয়া বৈৰাম খাৰ পত্নী আৰু পুত্ৰক আগ্ৰাত থকা আকবৰে ৰাজদৰবাৰলৈ লৈ আহিছিল। আকবৰে বৈৰাম খাৰ পত্নী
চেলিমা বেগমক বিয়া কৰাইছিল আৰু তেওঁৰ পুত্ৰক আকবৰে নিজৰ পুত্ৰৰ দৰে পোহপাল কৰিছিল। এই ল'ৰাটোৱে পিছৰ সময়ত আব্দুল ৰহিম খান-ই-খান নামে বিখ্যাত হৈ পৰিছিল।